আজি আমাৰ ৰাধাষ্টমী আমাৰ শ্ৰীকৃষ্ণ চৈতন্য মঠৰ উদ্যোগত প্ৰতি বছৰে আমাৰ শ্ৰী শ্ৰী ৰাধা জয়ন্তী আমি পালন কৰি থাকোঁ আৰু এই ৰাধা জয়ন্তী বা ৰাধাষ্টমী যি তিথি এই তিথি আমাৰ গোস্বামী মতে বা আমাৰ বৈষ্ণৱ মতে গোটেই বিশ্বৰ প্ৰতিখন কাণ্ট্ৰিতে আজিৰ দিনটোত উলহ-মালহেৰে এই শ্ৰী শ্ৰী ৰাধাষ্টমী উদযাপন কৰা হৈ আছে। গতিকে আজিৰ এই দিনটো আমাৰ পবিত্ৰ দিনৰ পবিত্ৰ লগ্নে আমাৰ গোটেই অঞ্চলৰ ৰাইজে সামূহিকভাৱে এই ৰাধাষ্টমীটো আমি পালন কৰি থাকোঁ। আজিও প্ৰতি বছৰৰ দৰে আমি আমাৰ ৰাধাষ্টমী উৎসৱ উদযাপন আমি কৰি আছোঁ। গতিকে এইটো এটা মেছেজ যে আমাৰ এই একবিংশ শতাব্দীৰ তাৰমানে কথাটো হ'ল যে আমাৰ যান্ত্ৰিক যুগত এতিয়াও আমাৰ পাহাৰ ভৈয়াম আৰু চহৰত গাঁৱে চুকে ভুকে সকলোতে কিছুমান মানুহ আমি দেখিবলৈ পাইছোঁ যে এতিয়া ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছে। আৰু এটা কথা মন কৰিবলগীয়া, আমি প্ৰতি বছৰত আমি এটা কথা দেখিবলৈ পাওঁ যে দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত আমাৰ গাঁৱৰ পৰা ওলাই সকলোৱে কাপোৰ পিন্ধিবলৈ যায়, কিনিবলৈ যায়। ঠিক তেনেদৰে যোৱাকালি এই ৰাধাষ্টমী উৎসৱ উদযাপন কৰাৰ বাবে আমাৰ বৃহত্তৰ লংকা অঞ্চলৰ হোজাই জিলাৰ বিভিন্ন ঠাইত আমি দেখিবলৈ পাইছোঁ ছোৱালী মানুহ মাইকী মানুহ সকলো ওলাই গৈছে যে ৰাধাৰ কাৰণে মালা কিনিবলৈ গৈছে, তেওঁৰ কাৰণে আমাৰ ৰাধাৰ কাৰণে সাজ পোছাক এইবোৰ কিনিবলৈ গৈছে। আৰু তাহাঁতৰ এটা মনত এটা আনন্দ আমি দেখিবলৈ পাইছোঁ যে যিটো আজিৰ পৰা 5 বছৰ আগত এইখিনি কথা আমি দেখি পোৱা নাছিলোঁ। এই বছৰ দেখিছোঁ সকলো ৰাইজৰ মাজত এটা মনত এটা আনন্দ আহিছে যে আমাৰ ৰাধা জয়ন্তী পালন কৰিব লাগে, আমাৰ ৰাধা ৰাণীৰ কাৰণে আমি কাপোৰ কিনিব লাগে, তেওঁৰ কাৰণে বিভিন্ন ধৰণৰ মিঠাই আৰু বিভিন্ন বস্তু আমি কিনিব লাগে। এইখিনি দেখি সঁচাকৈ আমি ভাল লাগিছে। আৰু এটা মেছেজ আমি দিব বিচাৰিছোঁ যে অনাগত দিনত আমি সকলোৱে মিলিজুলি আমাৰ অন্তত ৰাধা কৃষ্ণৰ যিটো ঝুলন যাত্ৰা, যেনে আমাৰ শাওণ মাহত ৰাধা কৃষ্ণৰ ঝুলন যাত্ৰা, তাৰপিছতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, আজি আমাৰ এই পবিত্ৰ দিন হ'ল শ্ৰী শ্ৰী ৰাধাষ্টমী। এই এনেদৰে সকলো ৰাইজ ওলাই আহিবলৈ আমি আমাৰ শ্ৰীকৃষ্ণ চৈতন্য মঠৰ পৰা আমি এটা বিনম্ৰ আহ্বান জনাইছোঁ যাতে প্ৰতি বছৰত আমি আমাৰ ভগৱন্তৰ শ্ৰীকৃষ্ণৰ চৰণত আমাৰ ৰাধাৰাণীৰ যিবোৰ আৰু আমাৰ সকলো ভকতৰ গুৰু গোস্বামী ভকতৰ সকলোৰ আশীৰ্বাদ লোৱাৰ বাবে আৰু আমাৰ নিজৰ জীৱনক ধুনীয়াকৈ গঢ় এটা দিয়াৰ কাৰণে আমি আমাৰ সমাজৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে আমি আমাৰ শ্ৰীকৃষ্ণ চৈতন্য মঠৰ পৰা আমি এটা বিনম্ৰ আমন্ত্ৰণ আমি বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ।